हेलो फ्रेंड्स वेलकम टू माय चैनल ब्लॉग विथ कुइटो आशा करूँ আপোনালোক সকলো ভালে আছে আৰু মানে আজি আমি গৈছোঁ মামাহঁতৰ ঘৰত মই মামাহঁতৰ ঘৰত 2 বছৰৰ মূৰত যাম তো বলক মামাহঁতৰ ঘৰত যাওঁ আৰু মানে এতিয়াহে উঠিছোঁ এতিয়া বাজিল কিমানটা বাজিল চাং ৰ'ব এটা 7 বাজি 21 মিনিট হৈ গ'ল আৰু মায়ে আটা পাৰি উঠালে এতিয়া ঘৰৰ কামখিনি কৰোঁ তাৰপিছত গা ধুই আমি 11 বজাত গুচি যাম মানে 11 বজাত গাড়ী পাকে গুচি যাম ইয়াৰ পৰা ভূটাবলৈ বুলি যাম আৰু ভূটা পোৱাৰ পৰা আমি কিবা গাড়ীত যাম তো বলো তো ফাইনেলি গাইজ ৰেডি হৈ গ'লোঁ মই আৰু আজি মই এইযোৰ কাপোৰ পিন্ধিছোঁ চাওক মই ৰেডি হৈ গ'লোঁ আৰু মাহঁতে ওলাই আছে ভিতৰত আৰু ইমান গৰম দিছে কি কম যেন কাপোৰ পিন্ধি নাযাওঁ আৰু গাইছ আদিম যুগৰ মানুহৰ দৰে গাছৰ ছাল পিন্ধি যাওঁ সেনেহেন লাগছে আৰু চুলিখিনি ভিজা কাৰণে মই খুলি থৈছোঁ অকণমান দেৰিকৈ মই চুলিখিনি এতিয়া ঋষিমুনিৰ দৰে বান্ধি লৈ যাম ববি ৰেডি হৈ গ'ল আৰু সিফালে ভণ্টি ওলাই আছে দেখা পাইছে গোটেইটো ৰঙা চিঙা ৰেড বুলেন দেখা পাইছে আৰু এইফালে মায়ে ঘৰখিনি অকণমান টাইম এৰি ববি মই মা ভণ্টি ওলালোঁ মামাহঁতৰ ঘৰলৈ বুলি ইফালে ববি ইফালে ভণ্টি ইফালে মা মোৰ হাতত একো বেগ নাই গোটেই কটাকে বেগ মাখান দিছোঁ আৰু হিলযোৰ পিন্ধি বুলবা অলপ অসুবিধা হৈছে মাজে মাজে পৰি আছোঁ আজি মোৰ চেনেলত 400 ছাবস্ক্ৰাইবাৰ কমপ্লিট মানুহৰ কি হয় কিন্তু মোৰ 400 হৈছে সেই সুখতে আমি এতিয়া মামাহঁত তাতে যাব আলছোঁ তাৰপিছত মাহুন পাছত আহি আছে ববি আৰু মোক আগেয়ে পঠিয়াই দিছে মাহুন আহি আছে আৰু ৰ'দ চাওক দেখা পিছে মুখেন জিলকি উঠিব ৰ'দত এনেও বেগটো নিনো কোনোবা মানুহ একগিৰি বেৰাত অমলে থৈ দিছোঁ আৰু ববি ৰিল বনাব ধৰিছে বেগটো থাকতে ইয়াত ইণ্টাৰেষ্টিং নহয় গৰমৰ কথাটো কি বুজি পাইছেনে আমাৰ লগত গৈ আছে মাহী আমি 4জন মানে 4জনী মা মই ববি ভণ্টি তাৰ লগত মাহী আৰু মাহীহাৰ বাবু 2জন কেনেকুৱা হ'ব অকণমান বতাহ মাৰি আছে পথাৰৰ মাজে মাজে পথাৰ মানে কি ৰাস্তাই বাৰু ইয়াত দেখা হৈছে কিন্তু চাইডে মানে ভুই ৰোৱা আছে সেইখিনি অলপ বতাহ মাৰি আছে আৰু অলপ চাই দিছে বাছ ষ্টেচন আহি আমি ৰখি আছোঁ দেখা পাইছে ৰ'দত আমি ইমানে গৰম পাইছোঁ যে তলত বহি ল'ব লগা হৈছে আৰু এয়া মাহী তাৰপিছত এইপিনে আছে মাহীহঁতৰ ডাঙৰ বাবু আৰু এইপিনে আছে মাহীহঁতৰ সৰু বাবু গোটেইকেইটাই মিলি মানে বাছ ৰখি আছিলোঁ এতিয়া বাছ ৰখি ভাগৰি পৰাত মহাই 1 টকীয়া চকলেট দিলে দিয়ক আমাৰ ফাৰ্ষ্ট বাছখন পাই গ'লে আমি বহিবলৈ চিট পালোঁ কিন্তু মাহীয়ে নাপালে মাহীয়ে বাবুক লৈ থিয়া দি ব্লু কালাৰৰ যে টি চাৰ্ট পিন্ধিছে ল'ৰাজনে মাহীক নিজৰ চিটটো দি দিলে আৰু ল'ৰাজন আমাৰ গাঁৱৰে আৰু ববি আৰু মই চিট পাই গ'লোঁ ববি মোৰ কলাত দেখা পাইছে প্ৰথম বাছখনৰ অৱস্থা এনেকুৱা আছিল ভিতৰত মানুহ আছিল কিন্তু ইমানো বেছি নাছিল কিন্তু গৰম পাই আছিলোঁ বহুত ববি আৰু মই দুটা বহিবা চিট পালোঁ প্ৰথম বাছখনেৰে আমি আগবাঢ়ি আছিলোঁ আৰু প্ৰথম বাছখনেৰে আগবাঢ়ি আমি কদমৰ তলত নমিলোঁ ছেকেণ্ড নম্বৰ বাছখন পাই গ'লোঁ পাছত আছে ছেকেণ্ড নম্বৰ বাছখন আৰু এতিয়া মা আৰু মই মামাহাৰ কাৰণে কিবা ল'বা আছোঁ সেইটো কাৰণে আমি মামাহাৰ চুলিখিনি ধুই দিছিলোঁ মেলি দিলোঁ এবাৰ চালোঁ শুকালে নে নাই তাৰপিছত চুলিখিনি বান্ধি ল'লোঁ এতিয়া মই চিংৰা খাম তাৰপিছত পাছৰ পৰা পোহৰটো কেনেকৈ পৰি আছে দেখা পাইছেনে মানে ইমান বেয়াকৈ পৰি আছে মুখখন মানে জিলিকি উঠি আছে চাওক এতিয়া আমাৰ চিংৰা খাই হৈ গ'ল আৰু মাহে আৰু কিবা লৈ আছে আৰু বাছখন ৰখি আছে বাছত ববি গৈছে আৰু মই পানী খাওঁতে পানী গাই চাই পৰি যায় আৰু ছেকেণ্ড নম্বৰ বাছখনৰ ভিতৰৰ অৱস্থাটো এনেকুৱা আছিল মানে পৰিৱেশটো চাওক বেছি ভিৰ নাছিল কিন্তু অকণমান আছিল বাৰু বাছখন চলি গ'ল দিয়ক ছেকেণ্ড নম্বৰ বাছখনত উঠাৰ পিছত মুখৰ অৱস্থা নাজানো কিয় এনেকুৱা হৈ গ'ল একেবাৰে ঘাম ওলাই আছিল কিন্তু বাছখনত বেছি ভিৰো নাছিল আৰু বাছখন পথাৰৰ মাজেও গৈ আছিল কিন্তু বহুত গৰম আছিল নাজানো কেলে ইমান ঘাম ওলাইছিল মানে টপকে ঘাম পৰি আছিল মানে গোটেইখিনি চৰ্বি গলি পৰি আছিল চাগে আৰু পানী বটল মই লৈ ল'লোঁ গৰমত থাকিব নোৱাৰো আমি পালোঁ আহি পাছত ববি আছে আৰু পাছত গেংটো আছে আমাৰ ববি থাকেয়ে মামা বাৰী আহি পালোঁ ববিক ভাৰ পাচি বান্ধিয়ে দিছোঁ একদম আৰু আবাক চাওক চব ফুল মানে আবে ফুলেশ্বৰী হেন মানুহটো দেখা পাইছোঁ চহে গ্ৰীনাৰী মানে কেনেহেন হৈ গৈছে একদম মানে পচে পেলছি গৰমে আমাক ধৰি
চুলি মই কৈছিলোঁ ওপৰত বান্ধি ল'ব লাগিব চুলি ওপৰত বান্ধি ল'লোঁ আৰু এতিয়া আমি গা চা ধুই অলপমান বাগাত দিম আমি কাহাৰ ঘৰত আহি কৰ্মশীল চুলি এইগিলা কামত লাগি গেল বাবু পইচা দিব না তো দিব আৰু গাইছ ইমানে গৰম মাটিত বাগাত দি ল'লোঁ পাতি কৰি আমাৰ গাইছ আৰু তলত বাগাত দি ল'লোঁ অলপমান পাছত আমি খাম কিয়া এনেহে গৰম দিছে আৰু আহি কিনে আমি দমকলটো বেয়া হ'লোঁ মানে গা ধোৱা দমকলটো খতম বস্তু বাহিৰত বহি ভুজা লৈ আমি পাৰ্টি কৰি আছোঁ গোটেই গাছৰ তলত সুন্দৰ বতাহ দি আছে গছৰ তলত গোটেইকেইটা ভাই ভনীয়ে মিলি মানে ইয়াতে বহি আমি গোটেইকেইটাই খাই আছিলোঁ অকণমান দেৰিকৈ আমি খাম কঁঠাল গৰমে ভাগাৰে যোগাৰে এতিয়া আমি কাঠল খাম এই ৰ'দত আৰু এইটো মাজু মামাৰ মইনা সৰু জীয়েকটো আৰু এইফালে আমাৰ ডাকু সিং পইনাল আৰু কাঠল আৰু নাৰিকল পাৰি আছে ইফালৰ পৰা আৰু এইফালে এটা আমাৰ চিঙে নাৰিকল লৈলা এতিয়া গৰমত ডাব চাব খাব আৰু এইফালে আছে আবাই বা এইটো আমাৰ মামাহঁত আবা খাই আকৌ জ্বালা চালা একো নাই আৰু ইপিনে আছে আচাৰ বাবুৱে যি অথনি পাৰি আনিছিল নাৰিকলটো এটা কাটি দিলে মানে ডাবৰ পানী খাব এতিয়া গোটেই কটাই মিলি আৰু তাত কাঠলটো আছে আৰু এইপিনে আমাৰ ভাইটিক চাওক সৰু ভাইটিয়ে আনটো নাৰিকল ৰখি আছে এতিয়া আমি ডাবৰ পানী খাই লওঁ আৰু কাটা মানুহজন হৈছে এইজন চুলিৰ কাট চাওক তাৰ ইমান সৰুতে ইমান মানে হেভি ষ্টাইল মানে জানিব লাগিবতো আৰু পাছত থকা সৰু মামাৰ ঘৰ মানে মাহুন ডাঙৰ হয় এতিয়া আমাৰ মাহুন সৰু কালটো এতিয়া কাটিছে এইবাৰ মোৰ মই কিন্তু গৰমত থাকিব নোৱাৰি ববিক চুলি কেইডাল লাৰি শিকিবলৈ দিছিলোঁ আৰু ববিয়ে চুলি কেইডাল লাৰি আছিল তাৰ বাবে সন্ধিয়াতে চিপছ খুৱাব লাগিব আমি এতিয়া ভাত খাই লওঁ আৰু গৰমত চাওক অৱস্থা কেনেহেন হৈ গৈছে একদমেই মৰু অৱস্থা হৈ গৈছে আৰু দুপৰীয়াৰ সাজ আজি কলপাতত হ'ব দুপৰীয়াৰ ভাত সাজ আমি নৰ্মেলকৈ খালোঁ আলু ভাজি আৰু লগতে ভাত অকণমান শুই উঠি এতিয়া আমি উঠিম গাছত এইবাৰ গাছ দেখা পাইছোঁ সিপেট গাছত উঠোঁ আৰু তাৰপিছত এই ইপেট গাছপেট দেখা পাইছোঁ ওপৰত সিপেট গাছত উঠি আছোঁ তো বলক গাছত উঠোঁ আৰু সন্ধিয়াকৈ গৈ আছোঁ মানে মামাৰ গাঁৱৰে এঘৰ মানুহৰ তাতে তাহাঁতৰ মানে বাৰ্থডে খাবলৈ গৈ আছোঁ কি হয় চাই থাকক সৰু পৰা ভিডিঅ' হে ফ্ৰেণ্ডছ আমিও মানুহ এই তলত এইগিলা আছে সৰু চলি পলি আৰু এটা উঠছি হাই গাইস আমি গাছৰ তলপৰা গাছ লগাব ধৰিছি আৰু এইটো বাবুই তাত ড্ৰোন শ্বট ললো চাওক ওপৰৰ পৰা গাছৰ ড্ৰোন শ্বট এই তলত আমি গোটেই মিলি আৰু এইফালে আমাৰ তু মেৰে से प्यार करती है या नहीं কথা পাতি আছে এটা ট্ৰেণ্ডত চলি আছে ৰীল কাৰ লগত কথা পাতিছে ৰিম্পিয়ে কোন ৰিম্পি মোৰ এনে কৈছে মই কঁঠালটো এবাৰতে কাটি দিলোঁ বাবু ইমান চেষ্টা কৰি কাটিব পৰা নাছিল কিন্তু মই এবাৰ মাৰি দিওঁতে কঁঠাল ভাঙি ছিঙি গ'ল আৰু দেখা পাইছে এয়া কঁঠাল আৰু এয়া দুটুকুৰা কৰি আছিলোঁ আৰু মই অকণমান মাৰিলোঁ দিয়ক হাতত মিঠাতেল লগাই লৈ এতিয়া আমি কাঠল খাম কাৰণ মিঠাতেল লগাই ল'লে আঠা নালাগে দিয়ক আৰু মোৰ ভৰিত চাওক মই মাছ চেণ্ডেলযোৰহে লৈছিলোঁ মানে এতিয়া দগৰি মানে আমি কাঠল বহাওঁ তো কাঠল খাই হোৱাৰ পাছত আমি এঠাইত গৈ আছোঁ আৰু চাই থাকক এতিয়া গা ধুই ফ্ৰেছ হৈ গ'লোঁ ফ্ৰেছ হৈ আমি এতিয়া গৈ আছোঁ দোকানত মানে আমি দাঁত ঘহা ব্ৰাছ নানিলোঁ যিহেতু 4 দিন থাকিম আৰু অহাকালি আমি যাম বজাৰত আৰু তাৰপিছত ক'ৰবাত যোৱা হ'ব চাগে মামাৰ ঘৰত আহিলে এনেকৈ ক'তো ফুৰিবলৈ যোৱা নহয় এতিয়া গৈছোঁ দোকানত কিবা খাই আহোঁ আৰু একেলগে মানে দাঁত ঘহা ব্ৰাছ আৰু কিবা চাবোন আনিবলৈ আছে লৈ আহোঁ আৰু এইটো ববি আমি এতিয়া অলপ ইফালত দেখি ফুৰিব আহিছোঁ এইটো আছিল হাৱৈটো আমি এতিয়া ভূটানত যাওঁ বুলি
আৰু ববি চিপছ হাতত লৈ চিপছ খাই খাই আমি এতিয়া অলপ অলপ ঘূৰিব যাই আছোঁ। ববি আৰু মই মিলি ঢেৰ বজাৰ কৰিলোঁ, ইমান বজাৰ কৰিলোঁ দেখা পাইছোঁ। আৰু আকাশত জোন ওলাই গ'ল, আমিও চিপছৰ পেকেটে জোনটো দেখা পালোঁ। দোকানৰ পৰা ঘৰত আহি মামাহঁতৰ ঘৰত আহিলোঁ, মানে বেলেগ এঘৰ মামাৰ ঘৰত আহিলোঁ। আহি তাহাঁতৰ মানে ছোৱালীজনী বাৰ্থডে আছিল, তো বাৰ্থডে খাবলৈ আহি গ'লোঁ। আৰু পাছত দেখা পাইছে ভাই ভনী আমি গোটেই মিলি একেলগে আৰু ফাইনেলি আমি খাবলৈ বহি ল'লোঁ দিয়ক। পুৰি চব্জি খাই লওঁ দিয়ক। এয়া দিছিল পুৰি চব্জি আৰু অকণমান দেৰিকৈ খাই আছে মা আৰু মাহী। এয়া মা আৰু মাহীও বহি ল'লে দেখা পাইছে একেলগে দুয়ো ভনী মানে। গাইজ এতিয়া আমি খাই লৈ আহিলোঁ, বম বৰষুণ আহিব শুনা পাইছি চাউণ্ড ওপৰত। আৰু তাহাৰ পৰা খাই লৈ আহি এতিয়া ভাত চাত খাম অলপ দেৰিকৈ। তো টাটা বাই বাই, গুড নাইট গাইজ। আজি ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰিব। আজিলৈকে টাটা বাই বাই।